যোৱাটো আলোচনাত আমি আলোচনা কৰিছিলোঁ টু প্ৰিপজিশ্যনটোৰ ব্যৱহাৰৰ বিষয়ে যে কেনেকৈ আমি বাক্যত বিভিন্ন ধৰণেৰে বিভিন্ন অৰ্থ প্ৰকাশৰ বাবে টু প্ৰিপজিশ্যনটোক ব্যৱহাৰ কৰোঁ আজি তাৰে আৰু দুটা ব্যৱহাৰৰ বিষয়ে ক'বলৈ লৈছোঁ প্ৰথমটো ব্যৱহাৰ আমি সাধাৰণতে কথা বতৰাৰ মাজত কৰোঁৱে বিশেষকৈ যিসকল ছাত্ৰ ছাত্ৰী বা শিক্ষাৰ্থী আছে তেখেতসকলে বেছিকৈ কৰে অসমীয়াত যদি আমি কওঁ যে এই প্ৰশ্নটোৰ উত্তৰ আমুক বা মোৰ নিজৰো মনত আছে মই যেতিয়া পৰীক্ষাত বহিছিলোঁ বা এগৰাকী ছাত্ৰী আছিলোঁ যেতিয়া উত্তৰ বহীত লিখিবলগীয়া হৈছিল যে আমুক প্ৰশ্নটোৰ উত্তৰ হৈছে আমুক তেতিয়া ইংৰাজীত লিখিছিলোঁ আনসাৰ টু দ্য কুৱেশ্যন নাম্বাৰ আমুক অৰ্থাৎ এই প্ৰশ্নটোৰ উত্তৰ আমুক বা প্ৰশ্নটোৰ উত্তৰ হৈছে আমুক সেই কথা ক'বলৈ আমি ইংৰাজীত টু প্ৰিপজিশ্যনটো ব্যৱহাৰ কৰোঁ ধৰি লওক মই লিখিছোঁ যে 10 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হৈছে আমুক তেতিয়া আমি ইংৰাজীত কম আনসাৰ টু দ্য কুৱেশ্যন নাম্বাৰ 10 আনসাৰ টু দ্য কুৱেশ্যন নাম্বাৰ 10 গতিকে এই প্ৰশ্নটোৰ উত্তৰ এইটো বুলি কওঁতে আনসাৰ টু দ্য কুৱেশ্যন হয় আনসাৰ অফ দ্য কুৱেশ্যন বা তেনেধৰণৰ বেলেগ প্ৰিপজিশ্যন নাহে সদায় টু প্ৰিপজিশ্যনটোৱে আমি ব্যৱহাৰ কৰোঁ আনসাৰ টু দ্য কুৱেশ্যন নাম্বাৰ আমুক বা এই প্ৰশ্নটোৰ উত্তৰ হৈছে আমুক আনসাৰ টু দিছ কুৱেশ্যন ইজ আমুক আনসাৰ টু দিছ কুৱেশ্যন ইজ আমুক এনেধৰণেৰে বা কেতিয়াবা আমি ইংৰাজীত আনসাৰ শব্দটোৰ সলনি একে অৰ্থ বুজাবলৈ বা উত্তৰটোৰ কথা ক'বলৈকে ৰিপ্লাই শব্দটো ব্যৱহাৰ কৰোঁ সেই ৰিপ্লাই শব্দটোৰ লগতো টু প্ৰিপজিশ্যনটোৱে আহে মই যদি কওঁ তেওঁ সেই প্ৰশ্নটোৰ উত্তৰ দিছিল তেতিয়া ইংৰাজীত আমি ক'ব লাগিব হি ৰিপ্লাইড টু দ্য কুৱেশ্যন হি ৰিপ্লাইড টু দ্য কুৱেশ্যন অৰ্থাৎ তেওঁ সেই প্ৰশ্নটোৰ উত্তৰ দিছিল ৰিপ্লাই টু হি ৰিপ্লাইড টু দ্য কুৱেশ্যন গতিকে এইটো এটা টু প্ৰিপজিশ্যনটোৰ ব্যৱহাৰ যিটো আগৰ আলোচনাটোত ক'বলৈ থাকি গৈছিল গতিকে আনসাৰ হওক বা ৰিপ্লাই হওক আমি সদায় টু প্ৰিপজিশ্যনটোৱেই ব্যৱহাৰ কৰোঁ আনসাৰ টু দ্য কুৱেশ্যন বা হি ৰিপ্লাইড টু দ্য কুৱেশ্যন এনেধৰণেৰে আৰু এটা ব্যৱহাৰ হৈছে টু প্ৰিপজিশ্যনটোৰ যিটো সেই আলোচনাটো দিয়াৰ পিছত মোৰ মনলৈ আহিছে যে আমি যে এক্টিভ বাক্যৰ পৰা পেছিভ বাক্যলৈ বাক্যবোৰ নিওঁ যিখিনি কথা আমি ভইচ চেঞ্জৰ কথা আলোচনা কৰোঁতে পাতিছিলোঁ সেই তেনেধৰণৰ এটা কথাটো টু প্ৰিপজিশ্যনটো জড়িত হৈ থাকে যেনেকৈ আমি যেতিয়া এক্টিভ বাক্য এটাক পেছিভ বাক্যলৈ নিওঁ তেতিয়া কি হয় নিয়মখিনি আমাৰ নিশ্চয় মনত আছে যিসকলে মোৰ আলোচনাবিলাক নিয়মীয়াকৈ চাই তেখেতসকলে গমেই পায় মই এক্টিভৰ পৰা পেছিভ আৰু পেছিভৰ পৰা এক্টিভ কৰাৰ আটাইখিনি টেন্সৰে আটাইবোৰ বাক্যৰ নিয়মেই দিছিলোঁ আমি কি কৰোঁ এক্টিভৰ পৰা পেছিভলৈ নিওঁতে এক্টিভ বাক্যটোৰ অবজেক্টটোক ছাবজেক্ট কৰোঁ তাৰ পাছত এটা অক্সিলিয়াৰী ভাৰ্ব বা হেল্পিং ভাৰ্ব আনো টেন্স অনুযায়ী তাৰ পাছত প্ৰিন্সিপাল ভাৰ্ব যিটো থাকে মেইন ভাৰ্বটো তাক আমি পাষ্ট পাৰ্টিচিপল ৰূপত লিখোঁ তাৰ পাছত এক্টিভ বাক্যৰ যিটো ছাবজেক্ট সেইটোক আমি বাই প্ৰিপজিশ্যনৰ জৰিয়তে যুক্ত কৰি অবজেক্ট কৰি দিওঁ যেনেকৈ হি ডিড দ্য ৱৰ্ক ৱাজ ডান বাই হিম হি ডিড দ্য ৱৰ্কটো আছিলে তাত অবজেক্ট পেছিভ কৰিবলৈ আমি কি কৰিলোঁ দ্য ৱৰ্কটোক ছাবজেক্ট কৰিলোঁ তাৰ পাছত টেন্স অনুযায়ী অক্সিলিয়াৰী ভাৰ্ব আনিলোঁ তাৰপিছত ডিড ভাৰ্বটোক পাষ্ট পাৰ্টিচিপল ৰূপলৈ নিলোঁ ডান হ'ল তাৰ পাছত বাই প্ৰিপজিশ্যনৰ জৰিয়তে যুক্ত কৰি এক্টিভৰ যিটো ছাবজেক্ট আছিলে হি পেছিভত আমি অবজেক্ট কৰি দিলোঁ হি ডিড দ্য ৱৰ্ক ৱাজ ডান বাই হিম সেইটো আমি পেছিভ ৰূপটো পালোঁ এতিয়া আগতে মই এটা আলোচনাত দিছিলোঁৱেই যে এনেকুৱা এটা ভাৰ্ব আছে যিটো ভাৰ্ব যদি বাক্যত থাকে যিটো একশ্যন ৱৰ্ড সেইটো যদি বাক্যত থাকে তেতিয়া এক্টিভৰ পৰা পেছিভলৈ নিওঁতে সেই এক্টিভৰ ছাবজেক্টটো পেছিভত অবজেক্ট কৰোঁতে বাই প্ৰিপজিশ্যনটো নাহি টু প্ৰিপজিশ্যনটো আহে যেনেকৈ মই এইমাত্ৰ ক'লোঁ হি ডিড দ্য ৱৰ্ক ৱাজ ডান বাই হিম এনেকুৱা বিশেষ এটা ভাৰ্ব আছে যিটো ভাৰ্ব বাক্যত থাকিলে এই বাই হিম নহয় টু হিমহে হয় সেই ভাৰ্বটো হৈছে ন' KNOW ন' মই যদি বাক্যটো কওঁ যে আই ন' হিম মই তেওঁক জানো সেইটো যদি পেছিভ কৰোঁ হি ইজ ন'ন টু মি বাই মি নহয় হি ইজ ন'ন টু মি বাই মি নহয় গতিকে টু প্ৰিপজিশ্যনৰ এইটো এটা ব্যৱহাৰ হ'ব পাৰে যে আই ন' হিম এক্টিভ বাক্য যদি মই পেছিভ কৰিছোঁ হি ইজ ন'ন টু মি গতিকে এইটো এটা টু প্ৰিপজিশ্যনৰ ব্যৱহাৰ আমি পাব পাৰোঁ গতিকে মই প্ৰতিটো আলোচনাতে কৈছোঁ যে এটা প্ৰিপজিশ্যনৰ আচলতে বহুত ব্যৱহাৰ থাকে বহুত বিভিন্ন ধৰণৰ ব্যৱহাৰ থাকে বহুত ধৰণেৰে আমি ব্যৱহাৰ কৰোঁ গতিকে আগৰ আলোচনাটোত এই দুটা ক'বলৈ থাকি গৈছিল এতিয়া মই প্ৰিপজিশ্যনৰ বিষয়ে অকণমান আলোচনা প্ৰস্তুত কৰি আছিলোঁ যিহেতু সেইখিনিৰ আলোচনাই আগবঢ়াই নি আছোঁ তাৰ মাজতে মোৰ মনলৈ আহিল যে এই কেইটাও টু প্ৰিপজিশ্যনৰ ব্যৱহাৰ হয় গতিকে ভাবিলোঁ কৈয়ে থওঁ
গতিকে আপোনালোকৰ মনলৈ অহা ব্যৱহাৰটো যোগ কৰি দিব। চাই থাকিব, আকৌ আহিম অতি সোনকালে। ধন্যবাদ।